নমস্কাৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই তৃষ্ণা। কাজিৰঙাৰ পৰ্যটন বিভাগত এইবাৰ বিশেষভাৱে অৰিহণা যোগাই অহা অসমীয়া ৰিজৰ্ট ব্যৱসায়িক ফাটে মৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে। কাজিৰঙাৰ হালধিবাৰীস্থিত গ্ৰীণ আছিয়ানা নামৰ ৰিজৰ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে এনিমেল কৰিডৰত অবৈধ নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ আনিছে কাজিৰঙা ৰিজৰ্ট কৰ্তৃপক্ষই। আৰু তাৰ পাছতে সংবাদ মেলযোগে সকলো অভিযোগ নস্যাৎ কৰিছে গ্ৰীণ আছিয়ানা ৰিজৰ্ট কৰ্তৃপক্ষই। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। হেৰিটো ইয়াৰ অন্তৰত কি থাকিব পাৰে, কি স্বাৰ্থ থাকিব পাৰে? মইতো তেওঁলোকে খোপনি পতা নাই, নহ'ব অমুক হ'ব, মইতো আন্দোলন কৰা নাই। আজি তেওঁলোকৰ দুখ প্ৰকাশ কৰিছে আপোনাৰ বিষয়টো কিয় কৰি আছে। সংবাদ মাধ্যমসকলে তেওঁলোকে সেইদিনা ভালকৈ চোৱা নাই, তেওঁলোকে ওপৰৰ পৰা বাহিৰৰ পৰা ফটো লৈ গ'ল। তেওঁলোকে আজি অকণমান ভিতৰলৈ গ'লহেঁতেন গোটেই পিকচাৰটো ক্লিয়াৰ হ'লহেঁতেন। পিকচাৰটো ক্লিয়াৰ হ'ল। এটা কথা, যেতিয়া এজন মানুহৰ বিষয়ে আপোনালোকে সংবাদ দিব, এটলিষ্ট অকণমান চাওক। কাজিৰঙাৰ পৰ্যটন বিভাগত বিশেষভাৱে অৰিহণা যোগাই অহা থলুৱা অসমীয়া ৰিজৰ্ট ব্যৱসায়িক ফাটে মৰাৰ ষড়যন্ত্ৰ অভিযোগ কাজিৰঙাৰ উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে। এই অভিযোগ কাজিৰঙাৰ হালধিবাৰীস্থিত গ্ৰীণ আছিয়ানা ৰিজৰ্ট কৰ্তৃপক্ষৰ। উল্লেখযোগ্য যে যোৱা 2 দিন পূৰ্বে কাজিৰঙাৰ হালধিবাৰীস্থিত গ্ৰীণ আছিয়ানা ৰিজৰ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে এনিমেল কৰিডৰত অবৈধ নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ আনিছিল কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আৰু তাৰ পিছতে সংবাদ মাধ্যমযোগে সকলো অভিযোগ নস্যাৎ কৰিছে গ্ৰীণ আছিয়ানা ৰিজৰ্টৰ স্বত্বাধিকাৰী কিশোৰ হাজৰিকাই। গ্ৰীণ আছিয়ানা ৰিজৰ্ট কৰ্তৃপক্ষই জনোৱা মতে নিজৰ ম্যাদী পট্টাৰ ভূমি সংৰক্ষণৰ বাবে 2007 চনতে নিৰ্মাণ কৰিছিল এখন পকীবেৰ। এতিয়া সেই পকীবেৰখনৰ ওপৰত চকু পৰিছে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। আৰু শেহতীয়াকৈ 2021 চনত কাজিৰঙাৰ সঞ্চালকে ষড়যন্ত্ৰমূলকভাৱে সেই ঠাইত এনিমেল কৰিডৰ ঘোষণা কৰা অভিযোগ গ্ৰীণ আছিয়ানা ৰিজৰ্ট কৰ্তৃপক্ষৰ। ইফালে গ্ৰীণ আছিয়ানাই 2007 চনতে নিৰ্মাণ কৰা পকীবেৰৰ সমান্তৰালকৈ শেহতীয়াভাৱে আৰু বহু লোকে পকীবেৰ নিৰ্মাণ কৰিছে যদিও লক্ষণীয়ভাৱে তেনে ব্যক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ গ্ৰীণ আছিয়ানাৰ স্বত্বাধিকাৰী কিশোৰ হাজৰিকাৰ। এজন চাওক, এতিয়া মোৰ ইয়াত মই স্বত্বাধিকাৰী, মই গোটেইখিনি দায়িত্ব ল'ব লাগিব। যিখিনি আমাৰ কৰ্মচাৰী ভুগি আছে, তেওঁ এখন নেশ্যনেল পাৰ্কৰ ৰাষ্ট্ৰীয় উদ্যানৰ যিহেতু তেওঁ সঞ্চালক হয়, দায়িত্ব প্ৰধান হয়, গতিকে যিকোনো এটা কথা তেওঁৱেই দায়িত্ব দিব লাগিব। এতিয়া সেই অঞ্চলত কোন আছে সেইটোতো মই নাজানো, গতিকে তেওঁ এজন দায়িত্বশীল মানুহ হিচাপে তেওঁ যিখিনি কথা ক'ব নিশ্চয় ক'ব। অকণমান তেওঁ চালি জাৰি চাই কওক, আপত্তি নাই। মই সঁচা কৈছোঁ নে মিছা কৈছোঁ? এতিয়া এখন নটিচ দিছে বাৰু, মোৰ এইটো দিছিলেও দিছে। এই আপুনি যিটো কৈছে 2019 চনৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে, হেৰি আছে, সেইমতে মই BID কনষ্ট্ৰাকশ্যন কৰিছোঁ। নাই, সেইটো ঠিক আছে, সেইটো আমি লিগেল প্ৰচিডিঅ'ত যাম, সোধা হ'ব যে মই মই ইলিগেল হওঁ নে নহয়, সেইটো এটা কোৰ্টৰ হেৰিত যাব। এইটো আগতে এলিফেণ্ট কৰিডৰ আছিল নে নাই, যদি মোৰতো এলিফেণ্ট কৰিডৰ আৰু বহুত জেগাত এলিফেণ্ট আপুনি এতিয়া এই বিষয়টো যিহেতু এটা প্ৰচাৰ হৈ গ'ল, এই বিষয়টো যিহেতু আপোনালোকে এখন নটিচ দিছে বা এখন উপায়ুক্তকো দিছে, উপায়ুক্তজন জিলাৰ উপায়ুক্ত হয়। গতিকে এই পৰ্যায়টো আইনী প্ৰক্ৰিয়ালৈ যাব নেকি? আইনী প্ৰক্ৰিয়া কেতিয়া যোৱা হ'ব? যেতিয়া উপায়ুক্তৰ পৰা আমি এখন পাম, তেখেতে কি দিয়ে আমাক, তেওঁ কি সিদ্ধান্ত দিয়ে যে আপুনি ভুল কৰিছে বা তেতিয়াতো আইনী প্ৰক্ৰিয়াত যোৱা আমাৰ এতিয়াতো আমাক কপিহে দিছে, ডাইৰেক্ট আমালৈ দিয়া নাই। উপায়ুক্তৰ পৰা যিখন আহিব তাৰ ওপৰতহে আমি আইনী প্ৰক্ৰিয়া কৰিম নকৰিম সেইটো সিদ্ধান্ত লোৱা হ'ব। গতিকে আপুনি কি বিচাৰে এতিয়া? আপুনি সঞ্চালকৰ লগত আপুনি এবাৰ আলাপ আলোচনা কৰিব বিচাৰে নে? নাই, তেওঁলোকে যদি বিচাৰে, এতিয়া চাওক তেওঁলোকৰ ওপৰত কথা যে আপুনি এইটো আপুনি ভুল কৰিছে, মই ক'ত ভুল কৰিছোঁ বা কি তেওঁলোকৰ অসুবিধা কৰিছোঁ মই, তেওঁলোকে যদি বিচাৰে মই নিশ্চয় কথা পাতিম। দ্বিতীয় কথা হ'ল, মই আপোনালোকক মতাৰ এটাই কাৰণ আছিল, আপোনালোকে চাওক আজিৰ দিনটো চাওক, আপোনালোকে যে মই যিখিনি অপবাদ আহিছে বা এই মাধ্যমৰ থ্ৰুৱেদি, সেই বস্তুটো মই সঁচাই দোষী নেকি, মই দোষী নেকি, সেইটো বস্তু এবাৰ আপোনালোকে চাই যাওক। যদি মই দোষী, আপোনালোকে সেইধৰণেই প্ৰচাৰ কৰক যে নহয় কিশোৰ হাজৰিকা এটা ভুল কৰ্ম কৰি আছে, কৰক, তেতিয়া আপত্তি নাই, মই মানি ল'ম। কিন্তু আপোনালোকে যদি বিবেকৰ মতে চাই, আপোনালোকে চাই দিয়ক, মই গোটেই অনুষ্ঠানটো চাই লওক, এবাৰ ঘূৰি চাওক। সেইকাৰণে প্ৰথম অৱস্থাত কৈছোঁ আপোনালোকক, মোৰ অনুষ্ঠানটো এবাৰ ঘূৰি চাওক। আপোনাৰ অভিযোগৰ ওপৰত মই বলি হৈ আছোঁ। প্ৰথম হ'ল এভেকশ্যন,
ইয়াৰ স্থানীয় ৰাইজে সদায় এইটো লৈ লাগি আছে যে তেওঁলোকক প্ৰাপ্য কিবা এটা দিয়ক। মোৰ সেই যিহেতু মই ৰাইজৰ মাজতেই আছোঁ, মই যদি ইয়াত বহি থাকোঁ, মই যদি তেওঁলোকৰ লগত নাযাওঁ, ক'ব এওঁ সিপিনে কাজিৰঙাৰ লগত নিজৰ পেক থৈছে, কথাটো তেনেকুৱাই আহে। গতিকে তেওঁলোকে যেতিয়া সংবাদ দিব মই আহিবই লাগিব। তথাপি মই মোৰ নিজৰ মাটি ভাই নকৰিবি কম্পেনচেশ্যন এটা দে। তাৰপিছত তেওঁলোক গুচি গ'ল। তাৰপিছত তেওঁলোকৰ ৰাইজৰ কিবা এটা হুলস্থুল হ'ল, তাতে আহি কিবা কিবি ক'লে, মইতো নাই যোৱা তাত। গতিকে বা কাকো উচতনি দিবলগীয়া কথাও নহয়। নিজৰ নিজৰ ভূমি আছে, নিজৰ নিজৰ স্বাধিকাৰ প্ৰতিপন্ন কৰিলে চবেই যাওঁ, আপুনি যাব ময়ো যাম। তাৰপিছৰ পৰ্যায়টো হ'ল এইটো, যেনেকৈ আকৌ মিডিয়া পাৰ্চন আহিলে চালে, তাৰপিছত সেই বস্তুটোক লৈ তেওঁলোকে এটা হেৰিও দিলে। গতিকে সেই ঘটনাটো আপোনালোকে এবাৰ চালি জাৰি চাওক। যদি ভাবে মই কিবা ভুল কৈছোঁ, সেইধৰণে আপোনালোকে লিখিত দিয়ক, হয় ন? আৰু যদি আপোনালোকে ভাবে নাই মই ইমান দোষিত হয়, সেইধৰণে এটা মেছেজ দিয়ক। কাৰণ এজন মানুহক দোষাৰোপ কৰাৰ আগতে চাওক, আমি ইমান বেয়া মানুহ নহয়, ইমান বেয়া মানুহ নহয়। গতিকে আমি বহুতখিনি কৰি আহিছোঁ, অসমবাসীৰ কাৰণে কৰি আহিছোঁ। আৰু যাকে সেই বস্তুটো হয়তো তেওঁলোকে নাজানে। আজি কেইবাটাও ৰাষ্ট্ৰীয় পদক মোৰ হাতত আছে, কেইবাটাও ইণ্টাৰনেশ্যনেল পদক মোৰ লগত আছে। কিহৰ কাৰণে আছে? এই ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে আছে। গতিকে মই ক্ষতি কৰি পেলাই ব্যৱসায় নকৰোঁ। আৰু এজন থলুৱা হিচাপে কাজিৰঙাৰ প্ৰতি মোৰ যথেষ্ট মৰম আছে। কাজিৰঙা চবৰে কাৰণে আপোন হয়, অসমবাসীক। আমি বাহিৰত পৰিচয় যেতিয়া আমি টুৰিজিম হেৰিত যাওঁ, পৰ্যটকৰ হেৰিত যাওঁ, আমি সেই পৰিচয়টোৱেই দিওঁ। কাজিৰঙাৰ পৰা আহিছোঁ, বাংলাদেশত গৈছোঁ, এই গড় বনাই লৈছোঁ কাঠৰ ঘৰ, ইয়াৰ পৰা সৰু সৰু প্ৰেজেণ্ট কৰিছোঁ তাত গৈ। আহমেদাবাদত মাতিছিলে, আমি সেই গড় প্ৰেজেণ্ট কৰিছোঁ তাত। গতিকে কিবা এটা মিছকমিউনিকেশ্যন হৈ আছে, গেপিং এটা হৈ আছে। তেওঁলোকে মোক কিবা ভাবিছে, মই তেওঁলোকক কিবা হয়তো ভাবিছোঁ। আদৰছে একো ভাবিবলগীয়া নাই, সৰু কথা। এভেকশ্যন কৰিছে, তাক ক্ষতিপূৰণ দিয়ক। কিবা আছে জানো তাত? ফেক্টৰ আছে নাই? মই ইয়াত কিবা কৈছোঁ, আপুনি চাওক, মোলে ৰিভাৰ নেচাৰেল ষ্ট্ৰীম বন্ধ কৰিছোঁ। সেইটো আপুনি চাওক, কি মহান কনষ্ট্ৰাকশ্যনটো মই কৰিছোঁ, চাওক আপুনি। তাৰপিছত যদি ভাবে মই দোষী, চাওকে। ব্যুৰো ৰিপৰ্ট, নিউজ নেক্সট। এইফালে ৰাজ্যত অব্যাহত আছে বিহাৰৰ পৰা অসমলৈ গৰু ম'হৰ সৰবৰাহ। এইবাৰ বিহাৰৰ পৰা ৰেলেৰে অসমলৈ গৰু ম'হ সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে। বিহাৰৰ পৰা অসমলৈ 282টা গৰু ম'হ ৰেলেৰে আনি থকা অৱস্থাতে যোৱা শনিবাৰে ৰেল আৰক্ষীয়ে টংলা ৰেল ষ্টেচনত এই গৰু ম'হকেইটা জব্দ কৰে। ইতিমধ্যে জব্দ কৰা পশুধনসমূহ ৰেল আৰক্ষীয়ে টংলা ভূত বাংলা শ্মশানত ৰখাৰ ব্যৱস্থা কৰিছে যদিও উপযুক্ত চিকিৎসা আৰু খাদ্য সামগ্ৰীৰ সুব্যৱস্থা নথকাৰ বাবে পশুধনসমূহ মৃত্যুমুখত পৰিব লগা হৈছে। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। বিহাৰৰ হাজিপুৰৰ পৰা অসমৰ টংলা ৰেল ষ্টেচনলৈ কঢ়িয়াই অনা 282টা পশুধন শনিবাৰে ৰেল আৰক্ষীয়ে জব্দ কৰে। জানিব পৰা মতে চিৰাং জিলাৰ কোজিয়া মিল্ক প্ৰডিউচাৰ কোঅপাৰেটিভ ছ'চাইটিৰ সভাপতি ৰিমিন্দিলা ব্ৰহ্মই বিহাৰৰ হাজিপুৰৰ পৰা নিজৰ ফাৰ্মৰ বাবে উন্নত জাতৰ 22টি পোৱালি গৰুসহ আৰু 119টি মহসহ 117টি পোৱালি ৰেলেৰে কঢ়িয়াই আনিছিল। কিন্তু অসমৰ এটা অজ্ঞাত বেচৰকাৰী প্ৰতিষ্ঠানে ধাৰিগাঁও থানাৰ অন্তৰ্গত ডাংটন ৰেলৱে ষ্টেচনত চিৰাং জিলাৰ কোজিয়া মিল্ক প্ৰডিউচাৰ কোঅপাৰেটিভ ছ'চাইটিৰ এক কাৰ্য অবৈধ বেআইনী বুলি গোচৰ ৰুজু কৰে। ইতিমধ্যে জব্দ কৰা গৰুম'হসমূহ টংলা ভূত বাংলা শ্মশানত ৰখাৰ ব্যৱস্থা কৰিছে যদিও মান সংখ্যক পশুধন একেলগে ৰখাৰ ব্যৱস্থা কৰাত গোপালকসকলৰ নানা আহুকালে দেখা দিছে। শনিবাৰ আৰু দেওবাৰে পশুধনবিলাকক ৰেল আৰক্ষীয়ে চিকিৎসা ব্যৱস্থাৰ লগতে কোনো ধৰণৰ খাদ্য সামগ্ৰীৰ লগতে খোৱাপানীও ব্যৱস্থা কৰা নাই। ইতিমধ্যে বিগত 24 ঘণ্টাত 5টা মহৰ পোৱালি মৃত্যু ঘটিছে। টংলা ৰেল আৰক্ষীয়ে প্ৰাথমিক তদন্তত উক্ত পশুধন ক্ৰয় বিক্ৰয়ৰ সকলো বৈধ বুলি সাংবাদিকক জানিব দিয়াৰ লগতে ৰেলত বৃহৎ সংখ্যক পশুধন এনেদৰে আলাই আথানি কৰি কঢ়িয়াই অনা কাৰ্য সম্পূৰ্ণৰূপে অবৈধ। পুহমহীয়া শীতৰ প্ৰকোপ আৰু ঘন কুঁৱলীৰ ঠাণ্ডাত পশুধনৰ এই হৃদয় বিদাৰক দৃশ্য দেখি একাংশ স্থানীয় ৰাইজে স্ব-ইচ্ছাই বিনামূলীয়া খাদ্য যোগান ধৰিছে। ঘটনা ক্ষেত্ৰত ৰেল আৰক্ষীয়ে তৎকালীনভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে শীঘ্ৰে বহু পশুধনৰ মৃত্যু ঘটিব পাৰে। 295 তাতে আছে আপোনাৰ জাৰ্চি গৰু আছে, জাৰ্চি গৰুৰ পোৱালি আছে আৰু মহিলা মানে মাইকী মহ কলা জাতৰ হাইব্ৰিড যিটো মহ আৰু পোৱালি টোটেল 295 আমি চিজ কৰা হৈছে।
আৰু এইটো কেছ হৈছে আপোনাৰ নিউ বঙাইগাঁও আৰু নিউ বঙাইগাঁও GRPPS কেছ নাম্বাৰ 2/21 আণ্ডাৰ ছেকশ্যন 11 Roman 1 ব্ৰেকেট H এনিমেল এক্টত কেছ এটা লোৱা হৈছে আৰু অলৰেডি চিজ কৰিছোঁ আমি আৰু চিজাৰ পুলিচ কৰাৰ কাৰণে আমি ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে। কিহৰ কাৰণে আপোনালোকে আটক কৰিছোঁ মানে এইটোৱে আমাৰ যিটো গৰু অনাৰ যিটো তেওঁলোকৰ মানে প্ৰচেছটো হোৱা নাই আৰু তেওঁলোকে গৰু আনিব নোৱাৰে, গৰু বা ম'হ আনিব নোৱাৰে। ক'ৰ পৰা আনিছিল, ক'লৈ নিব? তেওঁলোকে বিহাৰৰ পৰা অনা বুলি কৈছিলে। বিহাৰৰ পৰা ইয়ালৈ টংলাত আহিব, টংলাৰ পৰা আৰু ক'ৰবাত মানে খাৰুপিটা ছাইডত যাব তেনেকুৱা আছিলে আৰু কাগজ পত্ৰ ঠিকে আছে নাই? কাগজ পত্ৰ অ'কে হৈছে। প্ৰচিডিঅ'ৰ আছে, তেওঁলোকৰ হেৰি আছে, এই ভেটেনাৰী চাৰ্টিফিকেট আছে, তাৰপিছত আপোনাৰ এই যিটো ৰচিদ আছে, চালান আছে। কিন্তু কথা হ'ল কি গৰুখিনি আৰু মহখিনি যিটো আনিব লগাৰ যিটো প্ৰচেছ এইটোত মানে আমি এনিমেল এক্টত কেছ লোৱা হৈছে ইমানখিনি। দেখি কৰিব আপোনালোকে আৰু কেছটো তদন্ত হ'ব, পৰ্যায়ক্ৰমে তদন্ত হ'ব, গৰুখিনি চিজ কৰা। কেছ দিয়া বুলি সম্ভৱ মই সেইটো গম নাপাওঁ, কাৰণ সেইটো এজাহাৰ হৈছে আপোনাৰ নিউ বঙাইগাঁও। মই নিউ বঙাইগাঁৱলৈ পঠাই দিছোঁ আমাৰ এজাহাৰটো। ইতিমধ্যে গৈছে আমাৰ ইয়াৰে IC শৈলেন শৰ্মা। ওদালগুৰিৰ পৰা মুস্তাফিজুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ নেষ্ট। এফালে মূল্যবৃদ্ধি আৰু আনফালে উদং পথাৰ, মনত নাই হেঁপাহৰ ৰং। চাওঁতে চাওঁতে পদূলিমুখ পালে আহি হেঁপাহৰ ভোগালী বিহু। ভোগালীক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি। কি উজনি কি নামনি, সকলোতে এতিয়া ভোগালীৰ উৎসাহ। চাৰিওফালে ভোগালীক আদৰাৰ প্ৰস্তুতিৰ সময়তে নগাঁও জিলাৰ কামপুৰৰ অঞ্চলত নাই কোনো বিহুৰ উৎসাহ উদ্দীপনা। দুৰ্দশাগ্ৰস্ত কামপুৰৰ ৰাইজে অনুষ্টুপীয়াকৈ পালন কৰিব ভোগালী বিহু। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। চাওঁতে চাওঁতে নঙলামুখ পালেহি হেঁপাহৰ ভোগালী বিহুটি। ভোগালী বিহুক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি। ব্যস্ততাৰ যেন অন্ত নাই সকলোতে, কি উজনি কি নামনি, সকলোতে কেৱল ভোগালীক আদৰাৰ চলি থকাৰ সময়তে নগাঁও জিলাৰ দক্ষিণ অঞ্চলৰ বৃহৎ কামপুৰ অঞ্চলত নাই বিহুৰ উৎসাহ। দুৰ্দশাগ্ৰস্ত কামপুৰৰ ৰাইজে অনুষ্টুপীয়াকৈ আয়োজন কৰিব ভোগালী বিহু। অসমীয়াৰ প্ৰাণৰো প্ৰাণ ভোগালী বিহুলৈ মাজত মাথো 2টা দিন। ৰাজ্যৰ সকলোতে উৎসাহৰ ঢৌ বৈছে। ডেকা-বুঢ়া সকলোৱে বিহুক লৈ ব্যস্ত। ইয়াৰ মাজতো বিহুক লৈ বিশেষ প্ৰস্তুতি নাই কামপুৰ অঞ্চলত। ৰাজ্যত আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোৱা কৰাৰ সময়তে কামপুৰৰ কৃষকৰ পথাৰ উদং, ভঁৰালৰ ধান উদং। উল্লেখযোগ্য যে বিগত বাৰিষাৰ সময়ত কপিলি, বৰপানী, নিশাৰী নৈৰ 8টাকৈ বানে তছনছ কৰি যোৱাৰ পিছত কামপুৰ অঞ্চলৰ হাজাৰ হাজাৰ কৃষিভূমি চন পৰিৰল, যাৰ বাবে কৃষকে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। আমাৰ প্ৰস্তুতি একো নাই, কাৰণ এইবাৰ আমাৰ ইয়াত কামপুৰ এলেকাত বিশেষ আমাৰ তেলিয়াতি একেবাৰে পিছপৰা গাঁও আৰু এই এলেকাত আমাৰ প্ৰায় 10 বাৰকৈ এইবাৰ বানপানী হৈছে। এই 10 বাৰকৈ বানপানী হৈ আমাৰ ৰাইজৰ মানে খেতি বুলিবলৈ একো নাই, কাৰণ ৰাইজ মানে দিশহাৰা হৈ গৈছে। কেনেকৈনো আমি ভোগালী বিহুটো পালন কৰিম, কেনেকৈনো আমি ভোগালী বিহুটো পালন কৰিম, দিশহাৰা হৈ গৈছে, উপায় নাই। কাৰণ আপোনালোকে দেখিছে এই পথাৰত মানে নৰা বুলিবলৈ নাই, বগা হৈ আছে। এতিয়া মানুহে এই ভোগালী বিহুটো কেনেকৈ পালন কৰিব? নাই খেতি, নাই টকা পইচা, মানুহে গৈ হাজিৰা কৰিব নলগা মানুহেও লোকৰ ঘৰত হাজিৰা কৰিবলগীয়া হৈছে। কাৰণ এই বিহুটো বুলি ক'লে, ভোগালী বিহু বুলি ক'লে জা জলপানৰ পৰা আদি কৰি সকলোখিনি আমাৰ ৰাইজে সেইখিনি উলহ মালহে আমাক কৰিবলৈ বিচাৰোঁ, কিন্তু আমি এইবাৰ সেইবিলাকো কৰিবলৈ পোৱা নাই। আৰু সতি সন্তানবিলাকক কি হয়, আমাৰ এনেকুৱা মানুহ আছে এতিয়া আমাৰ গাঁৱতে মানে সতি সন্তানক ভাল এযোৰ কাপোৰ দিবলৈ উপায় নাইকিয়া। তেওঁলোকে মানে দিন হাজিৰা কৰি ভাত খাবলগীয়া হৈছে। যিসকল মানুহৰ ঘৰত 2 বছৰ, 1 বছৰ, 1.5 বছৰ খেতি ধান পায়, সেইবিলাক মানুহে এতিয়া লোকৰ ঘৰত হাজিৰা কৰিবলগীয়া হৈছে। কাৰণ এই বিহুটোৰ কাৰণে ল'ৰা ছোৱালীক এযোৰ কাপোৰ দিবলৈ, এমুঠি ভাল খোৱাবলৈ উপায় নাই, উপায়বিহীন। এতিয়া এই ল'ৰা ছোৱালীখিনিয়ে ভেলাঘৰ বনাইছে, ভেলাঘৰত এডাল নৰা বিচাৰি পোৱা নাই। তেওঁলোকেও ঠেলি নি পেলাই ইকুৱা কাটি আনি পেলাই তেওঁলোকে ভেলাঘৰ বনাবলগীয়া হৈছে। ইয়াৰ মাজতো কেনেধৰণে আপোনালোকে প্ৰস্তুতি? ইয়াৰ মাজতে আমি মানে একেবাৰে কম হিচাপে আমি দোকানৰ পৰা কেইটামান বৰা চাউল কিনি আনিছোঁ, কেইটামান তিল আনিছোঁ, অকণমান মিঠৈ আনিছোঁ, তাকো দাম বেছি। 1 কেজি বৰা চাউলৰ দাম 50-60 টকা, 1 কেজি তিলৰ দাম 100 টকা, 1 কেজি মিঠৈৰ দাম 60 টকা। আমি তথাপিতো আনি আমি অনুষ্টুপীয়াকৈ হ'লেও আমি বিহুটো পালন কৰিম বুলি আগবাঢ়িছোঁ। এফালে কৃষকৰ দুৰ্দশা, আনফালে মূল্য বৃদ্ধি, কি ক'ব এই ক্ষেত্ৰত?
কৃষকতো দুৰ্দশা এতিয়া মই ক'লোৱে নহয় যে আমি এতিয়া এটা তিল পিঠা কেইটামান বনাবৰ কাৰণে বৰা চাউল কেইটামান কিনিবলৈ যাওঁতে আমি এতিয়া 60 টকা দি বৰা চাউল কেজি কিনিবলগীয়া হৈছে মিঠৈ কেজি 60 টকা দি কিনিবলগীয়া হৈছে তিলৰ কেজি হৈছে আৰু তাৰ ফালে এতিয়া আমি এমুঠি ভাতৰ কাৰণে হাহাকাৰ কিন্তু এমুঠি ভাত খোৱাবলৈ যাওঁতে আমি বিহুটো বুলি আমি এতিয়া কি হয় ল'ৰা ছোৱালীক আমি ভালকৈ খোৱাবলৈ পিন্ধিবলৈ পোৱা নাই কিয় কিন্তু আমাৰ মানে এনেকুৱা হৈছে যিটো মূল্য বৃদ্ধি বঢ়াইছে আমি সেই মূল্য বৃদ্ধিটোত আলুৱে হওক পিঁয়াজেই হওক মিঠাতেলেই হওক দালি এই সকলোবিলাক বস্তু আমি মানে কি হয় দাম দি পেলাই আমি আনি পেলাই ল'ৰা ছোৱালীক যেনেকৈ খুৱাব লাগে আমি তেনেকৈ খুৱাবলৈ পোৱা নাই তথাপিতো মানে নৱপ্ৰজন্মখিনিক আমি এটাই মানে সকলোকে আমি অনুৰোধ কৰিছোঁ যেনেকৈ নহওক কষ্ট কৰি হ'লেও যাতে আমি দাম দি হ'লেও আনি হ'লেও আমি কি হ'লে ল'ৰা ছোৱালীৰ মুখখন আমি মাৰিবলগীয়া হৈছে খুৱাবলগীয়া হৈছে ল'ৰা ছোৱালীক বিহুটো পাতিবৰ কাৰণে আমি সেইখিনিও যা যোগাৰ কৰিছোঁ কিন্তু আমাৰ বাপতি সমতি আমাৰ যিটো বিহু ভোগালী বিহু সেইটো আমি মানে শস্য বা খেতি নহ'লেওতো উপায় নাই আমি চলাবই লাগিব সেইখিনিকে আমি আগবঢ়াই লৈ পেলাই বিহুটোত আমি ভোগালী হিচাপে মনত এটা উৎসাহ লৈ পেলাই মনত যদিও দুখ আছে উৎসাহ লৈ পেলাই আমি তেনেকৈ বিহুটো চলাম বুলি আমি আগবাঢ়িছোঁ এনে সময়ত ৰাজ্যত দেখা দিয়া ভয়াৱহ মূল্যবৃদ্ধিয়েও কৃষকৰ মূৰত ৰাম টাঙোন সুধাইছে এই পৰিস্থিতিত কামপুৰৰ কৃষকৰ মাজত নাই বিহুৰ আনন্দ ইয়াৰ মাজতো পৰম্পৰা ৰক্ষা কৰি কামপুৰৰ ৰাইজে ভোগালী আদৰাৰ প্ৰস্তুতি হাতত লৈছে নমস্কাৰ প্ৰথমতে মই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ প্ৰস্তুতিটো কেনেকুৱা হ'ব মানে কি চলিয়ে আছে আমাৰ ইয়াত অসমত যিটো COVID-19ৰ কাৰণে মানুহখিনিৰ বহুত অসুবিধা হৈছে তাৰপিছতে আমাৰ আকৌ কামপুৰতো এইটো বানপানীৰ কাৰণে আমাৰ কোনো খেতি পথাৰ হোৱা নাই তেনেদৰে আমি মানে পৰম্পৰাগত বিহুটো নচলালেও নহয় আৰু যেনে তেনে বিহুখন পাতিছোঁ আৰু সেইখিনিতো কৰিবই লাগিব লগতে মূল্যবৃদ্ধি হৈ থকাৰ কাৰণে দৰিদ্ৰসকলৰতো বহুত অসুবিধা হৈছে তথাপিও আমি জাতীয় বিহুটো পালন কৰিবই লাগিব সেইবাবে আমি পিঠাগুড়ি খুন্দিছোঁ আৰু লাড়ু পিঠা বনাইছোঁ প্ৰতি বছৰে আপোনালোকে এনেধৰণে কৰে নেকি হয় প্ৰতি বছৰে এনেধৰণে কৰি আহিছোঁ আৰু এইবাৰো তেনেকেই কৰিছোঁ কামপুৰৰ পৰা ইক্ৰামুল ইছলামৰ ৰিপৰ্ট নিউজ নেষ্ট বৃত্তিমূলক শিক্ষা খণ্ডত নতুন সংযোজন ডেফোডিল কলেজ অফ হৰ্টিকালচাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখন নাৰ্চাৰীৰ সহযোগত নিৰ্মিত প্ৰথমখন ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় অত্যাধুনিক আন্তঃগাঁথনিৰে উচ্চ শিক্ষিত শিক্ষকৰ দ্বাৰা গুণগত মানদণ্ডৰ শিক্ষাদান ছাত্ৰ ছাত্ৰীৰ বাবে উন্নত মানদণ্ডৰ শ্ৰেণীকোঠাৰ লগতে সুশৃংখলাবদ্ধ আৱাসিক কোঠাৰ সুব্যৱস্থা থকা এখন জাকত জিলিকা মহাবিদ্যালয় ডেফোডিল কলেজ অফ হৰ্টিকালচাৰ যোগাযোগৰ ঠিকনা ক্ষেত্ৰী কলেজ গেট মোবাইল নম্বৰ 9854051202 অথবা 9854323400 আপুনি হিপ হপ ডান্সৰ প্ৰতি আকৰ্ষিত নেকি হিপ হপ নৃত্যৰ ক্ষেত্ৰত সম্পূৰ্ণ নতুনত্বৰ সংযোজনেৰে আৰম্ভ হৈছে হিপ হপ ডান্স হাউচ যোগাযোগৰ ঠিকনা 14 মাইল তামুলীকুছিৰ সাই বাবা মন্দিৰৰ সমীপত যোগাযোগ কৰক 9612271873 অথবা 97070020.